অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গৈছে আজি। সেইটো আপডেট হ'ল যিসকলে পুৰণা হিতাধিকাৰী আছে বা আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, অৰুণোদয় আঁচনিৰ পইচা কিন্তু প্ৰতি মাহৰ 10 তাৰিখৰ আগতেৰে সকলোৰে একাউণ্টত সোমাই যায়। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যদি আপোনাৰ এনেকুৱাকৈ হৈছে যে আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ পঞ্চায়তত যাব লাগিব। তাত কিন্তু লিষ্ট আহি গৈছে। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এই মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, এতিয়া কিন্তু সেইসকলকে এতিয়া আৰু ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ ডকুমেণ্ট বা আপোনালোকৰ নামটো ভেৰিফাই কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত আৰু অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এতিয়া কিন্তু সেইসকলে ফাৰ্ষ্ট লিষ্টটো চাই ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু আপোনাৰ ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব নালাগে, কিয়নো আপোনাৰ নামটো কিন্তু অলৰেডি ভেৰিফাই আছে, সেইকাৰণে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আৰু যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, আৰু যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া আপোনালোকে আপোনাৰ কি ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব আৰু কিমান তাৰিখৰ আগত জমা কৰিব লাগিব আৰু ফৰ্ম ল'ব লাগিব নেকি, মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত চেক কৰিছে আপোনালোকে আপোনাৰ একাউণ্টটো, এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যদি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত ফাৰ্ষ্ট যাব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। বহুতো মানুহৰ নাম কিন্তু ডাইৰেক্ট কৰ্তন কৰা হৈছে, বহুতো মানুহৰ নাম কিন্তু লিষ্টত অহা নাই, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত যাই আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে, তেনেহ'লে আপোনাৰ যিবিলাক ডকুমেণ্ট আছে, তেনেকুৱাকৈ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, আপোনাৰ ৰেচন কাৰ্ড, আৰু লগতে লাগিব আপোনাৰ 2 কপি ফটো, আৰু লাগিব আপোনাৰ ভোটাৰ লিষ্ট। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব যে আপোনাৰ কিমান নম্বৰৰ চিৰিয়েল হৈ আছে। তাৰপিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যাই সকলো ডকুমেণ্ট জমা কৰিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছোঁ, কিন্তু এই মাহত মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া আপোনাৰ সকলো ডকুমেণ্ট জমা কৰি দিব, তাৰপিছত আপোনালোকৰ নামটো ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক, লিষ্টটো চেক কৰক, আৰু আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু আপোনালোকে কেতিয়াও অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পাছত যে আজি এইটো কাম কৰি লওক।